আমি যেনেকৈ দৈনন্দিন জীৱনত গা পা ধুই পৰিষ্কাৰ হৈ থাকোঁ, কাপোৰ কানিবোৰ ধুই কিনে পৰিষ্কাৰ কৰি ৰাখোঁ, ঠিক তেনেকৈ এইখনকো পৰিষ্কাৰ কৰি ৰাখিব লাগে। চাওক কিমান লেতেৰা হৈ আছে, বহুদিন হৈ গ'ল ৱাছ কৰা নাই। আৰু চেণ্ডালো ঢিলা হৈ আছে। ঢিলা মানে কালি গধূলি টানিব দিছিলোঁ, ইমান টাইট কৰি দিছে এতিয়া চলোৱাই নাযায়। তাকে ইয়াক পৰিষ্কাৰ কৰিব গৈ আছোঁ। হেল্ল' ক। হেল্ল'। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ছাবস্ক্ৰাইব চেনেলটো। নমস্কাৰ, মই জুবিন দাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভ্ৰমণকাৰী জুবিনলৈ। মই আহিলোঁ শৰ্মাদাৰ দোকানত, কিন্তু শৰ্মাদা মানুহজনে নাই, ভাত খাব গৈছে, তাকে ৰখি আছোঁ। এয়া আমাৰ শৰ্মাদা আহি পালে, মোক বহুত টাইম ৰখুৱালে। মই আহিলোঁ অটো ফ্ৰেছ কাৰ ৱাছ, ইয়াতে বাইকখন ধুই আছোঁ। আপোনালোকক দেখুৱাই দিছোঁ কাৰ ৱাছটো। এতিয়াহে একদম নতুনৰ দৰে লাগি আছে, বহুদিন পিছত লগ পালোঁ। এয়া চিনি পাইছে চাগে, হৰেশ্বৰ। ইংগি দেখাইলো কি আছে, ময়োতো হাফ পেণ্টত। হয় আৰু মই বহুত দিন পিছত ভাল লাগিল কিনে। আপোনালোকে ইয়াতে আহিব পাৰে গাড়ী ধুবলৈ, 31 নং ঘাইপথৰ ঠিক কাষতে আগষ্টন হস্পিটেলৰ ওচৰত। তো এয়াই আছিল আজিৰ ব্লগটো।